আজি টাইহোম যুৱ পৰিষদ অসম টেঙাখাত আঞ্চলিক সমিতিৰ উদ্যোগত আমি বহাগৰ এদিন বুলি এটা অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। আৰু আমি যোৱা বছৰে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে টেঙাখাত অঞ্চলৰ যিমান আমাৰ জাতি বৰ্ণ নিৰ্বিশেষে যিসকল আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি আছে তেখেতলোকক আমি একেখন মঞ্চত আনি লৈ তেখেতলোকৰ আমি আশীৰ্বাদ গ্ৰহণ কৰি আমাৰ জাতিটোৰ হকে আমি কাম কৰিবলৈ তেওঁলোকৰ পৰা সাহস আৰু উদ্দীপনা লৈ তেখেতলোকৰ আশীৰ্বাদ লৈ আমি আগবাঢ়ি যাম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। তাৰ ফলশ্ৰুতি হিচাপে আজি আমি দ্বিতীয় বৰ্ষ পাৰ কৰিলোঁ। আৰু লগে লগে এটা কথা খুব ভাল লাগিল, আজি আমাৰ যিসকল আমাৰ বয়োজ্যেষ্ঠ আছিলে সকলোখিনিয়ে আজি গোঁসাই বিহুৰ দিনাখন যোনটো মানে পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে আমাৰ লগত আনন্দ উল্লাসেৰে খুব দিনটোৰ সময়খিনি অতিবাহিত কৰিলে। আৰু ভাল লাগিলে আমি আজি অনুষ্ঠিত প্ৰথমতেই আমি আমাৰ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। আশীৰ্বাদ গ্ৰহণ কৰাৰ লগে লগে আমি আমাৰ আমন্ত্ৰণ কৰি অনা হুঁচৰি, জেং বিহু আৰু টাই নৃত্যৰ দ্বাৰা আমি ৰাইজৰ লগত আজি দিনটো আমি আজি পাৰ কৰিলোঁ। আৰু খুব ভাল লাগিলে, এনেকুৱা এটা দিন আমি পাৰ কৰিছোঁ যোনটোত আমি আজি চব নিজৰ কষ্ট পাহৰি আমি আমাৰ সকলোখিনি আমি পাৰ হৈ আপোন পহৰা হৈ আজিৰ দিনটো আমি উপভোগ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ বাবে খুব ভাল লাগিল। আৰু প্ৰতিটো ক্ষেত্ৰত আমাৰ সহায় সহযোগ আগবঢ়োৱা সকলো আমাৰ ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ দুগৰাকী আমাৰ খুব একান্তৰে মানে আমাৰ লগত সহযোগিতা আগবঢ়োৱা আমাৰ কেশৱ ফুকন ডাঙৰীয়া আৰু প্ৰাঞ্জল সন্দিকৈ ডাঙৰীয়া, তেওঁলোকক আমি নাম ল'বই লাগিব। লগতে খুব সুন্দৰভাৱে টেঙাখাত আঞ্চলিক সমিতি আজি দিনটো অতিবাহিত কৰাৰ পৰা টেঙাখাত আঞ্চলিক সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমি টাইহোম যুৱ পৰিষদ অসম তাৰ পৰা টেঙাখাত আঞ্চলিক সমিতিয়ে বহাগৰ এদিন নামেৰে আজি বহাগৰ দ্বিতীয় দিনটোত এক কাৰ্যসূচী লৈছিলোঁ। উক্ত কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ অঞ্চলৰ যিসকল বয়োজ্যেষ্ঠ, যিসকলৰ নীতি নিৰ্দেশনা তথা আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি সমাজখনৰ কাৰণে, জনগোষ্ঠীটোৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে কাম কৰিম বুলি ওলাই আহিছিলোঁ, সেইসকলক আজি আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি তেওঁলোকৰ ওচৰত আমি আজিৰ দিনটোত সেৱা লৈ তেওঁলোকৰ শ্ৰদ্ধা নিবেদি আমি তেওঁলোকৰ ওচৰত মত বিনিময়ৰ জৰিয়তে তেওঁলোকৰ আমাৰ প্ৰতি তেওঁলোকৰ থকা মনোভাৱসমূহ বা তেওঁলোকৰ যি ধৰণৰ নীতি নিৰ্দেশনা সেইসমূহ জানি লৈ আমি যেতিয়া ভৱিষ্যতৰ দিনত আগুৱাই যাওঁ, তাৰে প্ৰচেষ্টাৰে আমি আজি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। এই ক্ষেত্ৰত আমি এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ যাওঁতে আমাক যিসকল ব্যক্তিয়ে আমাক বিশেষভাৱে সহায় সহযোগিতা আৰু সুদিয়া পৰামৰ্শৰে আমাক সাফল্যমণ্ডিত কৰিবৰ কাৰণে যি কৰিলে মানে সহযোগিতা কৰিলে, তাত আমি তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ লগত সততে থাকি আমাক সকলো প্ৰকাৰৰ পৰা নীতি নিৰ্দেশনাই হওক বা আদেশ উপদেশ দি পিনি আমাক আগুৱাই নিয়াত বিশেষভাৱে সহায় কৰা আমাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মানচাও কেশৱ ফুকন ডাঙৰীয়া, তেখেত আৰু এগৰাকী আছে আমাৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল সন্দিকৈ ডাঙৰীয়া। লগতে আমাৰ টেঙাখাত আঞ্চলিকৰ যিকোনো কাৰ্যসূচী মানে সম্পাদন কৰাৰ ক্ষেত্ৰত আমাৰ যিটো ৰাজহাড় স্বৰূপ বুলি কয়, বেকবন অৰ্থাৎ ৰাজহাড় স্বৰূপ আমাৰ জিলা সমিতিৰ যুটীয়া সম্পাদক ধনজিৎ সন্দিকৈ ডাঙৰীয়া, উদয়শংকৰ গগৈ ডাঙৰীয়াৰ সহায় সহযোগিতা নীতি নিৰ্দেশনাত আমি আজি সাফল্যমণ্ডিতভাৱে আমি যি অনুষ্ঠানটো সামৰণি মাৰিবলৈ সক্ষম হৈছোঁ বুলি ভাবিছোঁ। এই ক্ষেত্ৰত মোৰ লগতে টাইহোম যুৱ পৰিষদ টেঙাখাত আঞ্চলিক সমিতিৰ সমূহ সদস্যবৰ্গই সেইসকল বিষয়ববীয়াৰ পিছত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আশা কৰিছোঁ যে আগন্তুক দিনসমূহতো তেওঁলোকে আমাক এনেদৰে নীতি শিক্ষা বা নীতি নিৰ্দেশনা দি আমাৰ এই অনুষ্ঠানসমূহ আগুৱাই নিয়াত সহায় কৰে। আজি বিশেষকৈ আমি এই অনুষ্ঠানৰ জৰিয়তে আমি প্ৰথম যিখিনি প্ৰাৰম্ভিক কাৰ্যসূচী ধৰক বিহু পতাকা উত্তোলন, স্মৃতি তৰ্পণ, চুকাফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, এই অনুষ্ঠানসমূহ কৰাৰ উপৰিও আমি জ্যেষ্ঠসকলৰ সেৱা নিবেদন, লগতে আমাৰ হুঁচৰি প্ৰদৰ্শন, জেং বিহু প্ৰদৰ্শন আৰু আমাৰ যিহেতু এটা টাই নৃত্য দল আছে, আমি সেই টাই নৃত্য দলৰ ৰাগ চাংমাই নৃত্য প্ৰদৰ্শন কৰে।